মই সাজিছিলোঁ এটা BLDC মটৰ পানীৰ পাইপ আৰু ভিতৰৰ যি এই চুম্বক 4টা চুম্বক নৰ্থ সাউথকৈ সজোৱা হৈছে আৰু এই চুম্বককেইটা এই পুতলা মটৰৰ পৰা সংগ্ৰহ কৰা হৈছে। এয়া কোনো কিনা চুম্বক নহয়, সাধাৰণ পুতলাৰ মটৰ তাৰ পৰাই সংগ্ৰহ কৰা হৈছে। এইটো দেখিছে আপোনালোকে বাঁহৰ ব্যৱহাৰ কৰা হৈছে। একেবাৰে সৰলভাৱে মই সাজিবলৈ চেষ্টা কৰিছোঁ আৰু পিছফালেও এয়া বাঁহে ব্যৱহাৰ কৰা আৰু এই চুম্বকৰ মাজত যি অংশ দিছে এয়াও কাঠৰ ওপৰত চুম্বক লগাই দিয়া হৈছে আৰু চুপাৰ গ্লুৰ ওপৰত এয়া অকণমান এমচিল প্ৰয়োগ কৰা হৈছে। ৱায়াৰিংটোৰ বিষয়ে কওঁ, এইটো হ'ল আৰম্ভণি। মেৰিয়াই 80-90 পাকমান মেৰুৱাৰ পিছত এইটো শেষৰ ভাগটো এইটো বেলেগকৈ মেৰিয়াব লাগে। আৰম্ভণি মূৰটো হ'ল এইটো যিডাল ওলাই আছে আৰু মেৰিয়াই শেষৰ যিটো মূৰ, এই তিনিওটা কইলৰ শেষৰ মূৰকেইটা একেলগে জইন কৰা হৈছে। এই তিনিডাল যি সেউজীয়া ৰং দেখি পাইছে, এটা হ'ল আৰম্ভণি অইলটোৰ আৰম্ভণি মূৰটো আৰু এই জইনটো যি দেখি পাইছে এইটো হ'ল শেষৰ মূৰটো জইন কৰি দিয়া হৈছে। এতিয়া এইটো কিহৰ বুলি ভাবিব পাৰে, এইটো হ'ল এটা ট্ৰেন্সফৰ্মাৰৰ এইটো পাতি। এনেকুৱা ধৰণৰ আমি যদি ট্ৰেন্সফৰ্মাৰ যদি খোলোঁ, এনেকুৱা ধৰণৰ আমি পাতি দেখোঁ। এই পাতিকে কাটি টি আকাৰৰ বনাই লোৱা হৈছে। ইয়াত অলপ এমচিল দিয়া হৈছে কাৰণে আপোনালোকে অকণমান ভালদৰে দেখি পোৱা নাই। টি শ্বেপত বনাব লাগে মুঠতে। এতিয়া ইয়াক চলাবৰ কাৰণে লাগিব এটা BLDC ড্ৰাইভাৰ। মই অনলাইনত এয়া এটা অৰ্ডাৰ কৰি আনিছিলোঁ। চাব বিচাৰিছিলোঁ যে মই যিয়ে বস্তুটো সাজিলোঁ বস্তুটোৱে কাম কৰিবনে নকৰে বুলি। চাওঁচোন, ইয়াক টেষ্ট কৰি চাওঁ। আৰু এইটো আপোনালোকে দেখিছে প্ৰতিটো মূৰত এইটো মই ৱায়াৰ কেইডাল 0.75 mm ৱায়াৰ, এইটোকে মই ঘৰত আছিলে কাৰণে লগালোঁ। আৰু এইটো মূৰটো যে দেখিছে আৰু এই ড্ৰাইভাৰৰ যিটো এইটো কানেক্টিং ৱায়াৰ, এইটো চাওক অলপ ফুটা থকা, অলপ সংযোগ কৰিবলৈ সুবিধাৰ কাৰণে মই এনেকুৱা ধৰণৰ ঘৰৰ যে টিং থাকে নহয়, টিঙৰ পাতি কাটি চল্ডাৰিং কৰি এনেদৰে সাজি লৈছোঁ সুবিধাৰ কাৰণে। এইকেইটা কিনা নহয় দেই, নিজে সাজি লোৱা গোটেইখিনি। এই তিনিওটা নিজেই সাজি লোৱা, এইটো চল্ডাৰিং কৰা আছে। এতিয়া সংযোগ কৰি চাওঁ। আৰু ইয়াক চলাবৰ কাৰণে পাৱাৰৰ প্ৰয়োজন হ'ব। ইয়াক যে পাৱাৰ মই এই 9 ভোল্ট এডাপ্টাৰৰ পৰা মই দিছোঁ। আৰু ইয়াক কণ্ট্ৰল কৰিব লাগে। এয়া এটা কণ্ট্ৰল ইউনিট। আপুনি কেনেকৈ সংযোগ কৰিব, এইফালে অকল 3ডাল আছে, এইফালে সংযোগ নকৰিব, এইফালে কানেক্ট নকৰিব, এইফালে আপুনি 9ডাল দেখিছে, ওপৰ ফালত দিব। এই ওলোটাকৈ এনেকৈ নহয়, এই ওলোটাকৈ ওপৰটোত এনেকৈ কানেক্ট কৰি দিব। এতিয়া মই ইয়াক অলপ পাৱাৰ 0ত দিওঁ। এতিয়া মই এডাপ্টাৰৰ চুইচটো দি দিওঁ। এয়া উজলি উঠিছে, কানেক্টেড দেখাইছে। চাওঁচোন এতিয়া ইয়াক চলাই চাওঁ কিমান ভালদৰে চলে বা নচলে। চলিছে।
দেখিবলৈ একেবাৰে সহজ সৰল, কিন্তু ৰখাব নোৱাৰি, ইমান জোৰ আছে। গতিকে BLDC মটৰ সাজিবলৈ কোনো দামী চুম্বকৰ প্ৰয়োজন নাই। এই সাধাৰণ পুতলা মটৰৰ পৰাই যি চুম্বক পাওঁ তাৰ পৰাই আমি সাজিব পাৰোঁ। চাওক ইমান ধুনীয়াকৈ চলিছে, আৰু ফুল স্পীড দিয়াই নাই, আৰু কিয়নো মোৰ কইলকেইটাও বৰ বেছি শক্তিশালী নহয়, গতিকে ফুলকৈ দিয়া নাই। যথেষ্ট ভালকৈ চলিছে। ইয়াক আচলতে বহুত উন্নত কৰিবলগীয়া আছে। একেবাৰে যোগাৰু অৱস্থাৰ আছে এয়া। যদি ইয়াক আৰু বিয়েৰিংকেইটাও চালে মানে বিয়েৰিংকেইটাও সমান নহয়, প্লাষ্টিকৰ পাইপ সৰু সৰু দিয়া হৈছে, সেইটো সমানকৈ কটা হোৱা নাই, গতিকে ধৰফৰাই আছে। ইয়াক যদি অকণমান ভালদৰে মিলাই লোৱা হয়, ই যথেষ্ট ভালদৰে ঘূৰিব। এইটো অৱস্থাতে ইয়াত ভালেখিনি মিলাবলগীয়া আছে। তথাপিও যি দেখিছোঁ ইয়ে ধুনীয়াকৈ কাম কৰিছে বৰ্তমান। আৰু আপোনালোকে কেনে পায় মোক কমেণ্ট কৰিবচোন। বেছি স্পীড লোড নলয়। কইল অকণমান গৰম হ'ব ধৰিছে এতিয়া। চাওকচোন, বাঁহেৰে সজা BLDC মটৰ, বাঁহ আৰু কাঠেৰে সজা BLDC মটৰ হয়তো আপোনালোকে এতিয়ালৈকে দেখি পোৱা নাই। এয়া ইচ্ছা থাকিলে যিকোনো বস্তুকে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ধন্যবাদ।